তেওঁ মানে খঙতে এনেকৈ কৰি দিলে হা, এইটো ভাঙি থাকিলে। ভাঙাৰ পিছত তেওঁ তাৰপিছতো দেখিলে এতিয়াও দেখোন তবলা মানে তব্বি বাজ ৰাহা হে, তব্বি বাজ ৰাহা হে। তেতিয়াৰ পৰাই তবলা আৰম্ভ হৈছে। তবলা ইজ দ্য কিং অফ ক্লাছিকেল মিউজিক। তবলাবাদক যিসকলক আমি দেখিছোঁ, যিসকল গুৰু, সকলোৰে চুলি দীঘল হয়। এইটো মানে কি মানে তাৰমানে কি কথাটো এনেকুৱা ধৰণৰ, মই যেতিয়া ক্লাছ 7ত আছিলোঁ আৰু অল আছাম মিউজিক কম্পিটিশ্যন হৈছিলে, তো মিউজিক কম্পিটিশ্যন হওঁতে মই ভবা নাই যে মই ফাৰ্ষ্ট হ'ম বুলি। সুকন্যা শংকৰৰ লগতো এবাৰ মানে ৰবি শংকৰৰ ছোৱালীৰ লগত বজাইছিলোঁ। মিউজিক থেৰাপি ইজ দ্য বেষ্ট থেৰাপি অফ দ্য ৱৰ্ল্ড। বহুত ডক্টৰ ফেইলাৰ হৈ গৈছে, কিন্তু মিউজিক থেৰাপিয়ে কিন্তু মানুহজনক কিন্তু উইদাউট মেডিচিন বহুত লংজিভিটি কৰি দিছে। কিন্তু নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। সদায় বেলেগ বেলেগ অনুষ্ঠান আপোনালোকৰ বাবে লৈ আহোঁ। আজিৰ অনুষ্ঠানটো কিছু পৃথক আৰু ব্যতিক্ৰম। আজি আমি যিখন চকীত বহোঁ, সেই চকীৰ পৰা আমি নামি আজি তলত বহিবলগীয়া হৈছে। উদ্দেশ্য ইতিমধ্যে আপোনালোকে গম পাইছে। যেতিয়া সন্মুখত বাদ্যযন্ত্ৰ থাকে, যেতিয়া সন্মুখত বাদ্যযন্ত্ৰী থাকে, আৰু সেই বাদ্যযন্ত্ৰ যেতিয়া তবলা হয়, আৰু যেতিয়া সেই শিল্পীগৰাকী অসম তথা ভাৰতবৰ্ষৰ বিখ্যাত হয়, তেতিয়া চকীৰ পৰা নামি আমি তলত বহোঁ। আৰু সেই তবলাৰ যিসমূহ অনুষ্ঠান, সেই অনুষ্ঠানসমূহ আমি কেতিয়াবা উপভোগ কৰিবলৈ গ'লে আপোনালোকে গমেই পায়, ষ্টেজত তেওঁলোক খুব ধুনীয়াকৈ তলত বহি এটা খুব সুন্দৰ আৰু সুমধুৰ অনুষ্ঠানৰ তেওঁলোকৰ সৃষ্টি হয়। ঠিক তেনেধৰণে আজি বাৰ্তালাপৰ পৰিৱেশটো সৃষ্টি কৰিছোঁ, আৰু মোৰ লগত উপস্থিত আছে তবলা বাদক, তবলাৰ মাষ্টৰ বুলি ক'ব পাৰোঁ, নৱজ্যোতি দুৱৰা ডাঙৰীয়া, আৰু তেখেতক মই নমস্কাৰ জনাইছোঁ। দাদা নমস্কাৰ। নমস্কাৰ। বৰ লৰালৰিকৈ আমি অনুষ্ঠানটো কৰিবলগীয়া হ'ল, আৰু আপুনি বিশেষ উদ্দেশ্যেৰে গুৱাহাটীলৈ আহিছিলে। আপোনাৰ মোৰ 2খন CD যোৱাকালি মই উন্মোচন কৰা হ'ল। তবলা এষ্ট্ৰ ভাইব্ৰেশ্যন ফ্ৰম ৰূপনাৰায়ণ ৰিভাৰ এণ্ড হেৰিটাকি প্লেচ বুলি কলকাতা। তাতে মোৰ অডিঅ' ৰেকৰ্ডিং আৰু ভিডিঅ' ৰেকৰ্ডিং হৈছিলে। আৰু কালিৰ অনুষ্ঠানত মোৰ নিজৰ বাসগৃহতে মানে নিমন্ত্ৰণ কৰিছিলোঁ সন্ধ্যা মেনন বাইদেউ, শান্তা উজীৰ বাইদেউ, আৰু আপোনাৰ জয়শ্ৰী দেৱী, ডক্টৰ জয়শ্ৰী দেৱীও আহিছিলে। আৰু তেওঁলোকৰ উপস্থিতিত কালি এইখিনি উন্মোচন কৰা হ'ল। খুব ধুনীয়া এটা অনুষ্ঠান হ'ল। সেই অনুষ্ঠানলৈ মই কিবা কাৰণত যাব নোৱাৰিলোঁ, সেইকাৰণে মই ভাবিলোঁ। আৰু সেই অনুষ্ঠানতে ক'বলৈ পাহৰিছিলোঁ, অসমৰ বিশিষ্ট অভিনেত্ৰী আমাৰ চেতনা দাস বাইদেউ মানে মোৰ ঘৰত পদাৰ্পণ দিলেহি। গতিকে মই মানে অতিশয় আনন্দিত যোৱাকালৰ সন্ধিয়াটো। আৰু আজি আপুনি বাৰ্তালাপত পদধূলা দিয়াৰ বাবে আৰু আজি মানে মই তেওঁলোকক নিমন্ত্ৰণ কৰাৰ লগতে এই বাৰ্তালাপৰ আমাৰ চক্ৰপাণি পৰাশৰ মহোদয়কো মই নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতে কিছু ব্যস্ততাপূৰ্ণ কাৰ্যসূচীত কালি উপস্থিত থাকিব নোৱাৰিলে, তো মই ক'লোঁ ঠিক আছে। মই যদি তালৈ গ'লোহেঁতেন, আজি এই অনুষ্ঠানটো মোৰ বাৰ্তালাপৰ দৰ্শকসকলে দেখা নাপালেহেঁতেন। ভালেই হ'ল যি হ'ল, সেইকাৰণে আজি আপোনাক ইয়াত লগ পালোঁ। ধন্যবাদ ধন্যবাদ। ডাঙৰীয়া, যিহেতু সন্মুখত বাদ্যযন্ত্ৰ আছে, তবলা আছে, মই কি বুলি ক'ম নাজানো। মানে আমি সাধাৰণতে তবলা স্বতন্ত্ৰ বাদনত তবলা লহৰা বুলি কওঁ। তো আমাৰ ফৰক্কাবাদ ঘৰানা অনুসৰি প্ৰথমতে চুৰুৱাতেৰে আৰম্ভ কৰে, যিটোক মানে পেচকাৰ বুলি কয়। পেচকাৰ পিছতে কাইদা পাল্টা এনেকৈ বজাই মেলি শেষত চক্ৰধাৰ প্ৰণাৰে শেষ কৰে আৰু তবলাৰ লহৰাটো। মই এটা লহৰাই আৰম্ভ কৰিব পাৰি নি? মই থুলমূলকৈ, আৰু যিহেতু ময়ো ইমান প্ৰিপেয়াৰ নাছিলোঁ, মই মানে জাষ্ট, গতিকে মই অকণমান মোৰ তবলা স্বতন্ত্ৰ বাদন, যদিও সাধাৰণতে মোৰ লগত সদায় চাৰেংগী হাৰমনিয়াম থাকে, আজি মোৰতো একো নাই, তথাপিতো মই যিখিনি পাৰোঁ শ্বৰ্টকাটকৈ আৰু মানে অকণমান মই কৰিব বিচাৰিছোঁ। তবলাৰ লহৰাৰে আমি অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ, আৰু তাৰপিছতে আমি তেখেতৰ বিষয়ে, তেখেতৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আমি বহুতখিনি কথা জানিবলৈ চেষ্টা কৰিম। আৰম্ভ কৰোঁ নে?
ধারে টাক্কা দিন না ধেত্তে দিন তা না আন্না তুন্না কত্তা ধারে ধীরে ধা ধারে ধীরে ধা ধারে টাক্কা দিন না ধেত্তে দিন তা না আন্না তুন্না কত্তা ধারে ধীরে ধা ধারে ধীরে ধা ধারে টাক ধীরে দিন করে ধেত না না আন্না তুন্না কত্তা ধারে ধীরে ধা ধারে ধীরে ধন্যবাদ মানে আপোনাৰ মই আঙুলিকেইটাই চাই আছোঁ অথনিৰ পৰা 10টা আঙুলি আৰু মানে যেনেকৈ আগবাঢ়ি গৈ আছে সঁচা অৰ্থত ক'বলৈ গ'লে তবলাৰ লগত মোৰ ইমান বেছি সম্পৃক্ত নহয় মই ইমান ওচৰৰ পৰা পোৱা নাই আজি প্ৰথমবাৰ আপোনাক এনেকৈ লগ পাইছোঁ এতিয়া মই জানিব বিচাৰিম আপুনি গোটেই ভাৰতবৰ্ষৰ যিসকল আমাৰ গুৰু আছে তবলাৰ মাষ্টৰ আছে তেওঁলোকৰ সংস্পৰ্শ আপুনি পাইছে গোটেই জাৰ্ণিটো কেনেকৈ আৰম্ভ হৈছিলে অকণমান ৰেষ্ট লৈ ল'ব নি না ঠিক আছে ক'ৰ পৰা যাত্ৰা আৰম্ভ হৈছিলে আৰু যিহেতু মোৰ ঘৰ ডিব্ৰুগড় হয় আৰু চাকৰি সূত্ৰে মোৰ দেউতা সদানন্দ দুৱৰা তেতিয়া মানে পুলিচৰ বিষয়া আছিলে তেখেতে মানে বিভিন্ন জেগাত ট্ৰেন্সফাৰ হৈ থাকে তো যেতিয়া দেউতাৰ পষ্টিং গোলাঘাটত হয় মোৰ প্ৰথম সংগীত যাত্ৰা গোলাঘাটৰ ৰূপবন কলাক্ষেত্ৰ আৰম্ভ হয় তেতিয়াৰ ৰূপবন কলাক্ষেত্ৰৰ প্ৰিন্সিপাল মানিক বৰা ছাৰৰ তত্বাৱধানত মোৰ প্ৰথম তবলা তালিম আৰম্ভ হয় তাৰপিছতেই গোলাঘাটৰে বিশিষ্ট তবলাগৰ হিমেন দাসৰ তত্বাৱধানত মই তবলা আৰম্ভ কৰোঁ আৰু তাৰপিছতে মোক দেউতাই ডিগবৈ বিবেকানন্দ বিদ্যালয়ত যেতিয়া মই শিক্ষা গ্ৰহণৰ কাৰণে মই ক্লাছ 6 পৰা 12 হ'লে তাতে শিক্ষা গ্ৰহণ কৰিছিলোঁ তেতিয়াও মই সেই সময়ৰ বিখ্যাত তবলাবাদক শ্ৰীযুত নগেন চাংমাই তত্বাৱধানত মই সংগীত বিষয়লৈকে তেখেতৰ তত্বাৱধানত মানে তবলাৰ তালিম লৈ আছিলোঁ তালিমটো তবলাৰ এটা হেৰি হয় মানে যেনেকৈ আমি গুৰুৰ ওচৰত কিবা এটা শিকোঁ আমাৰ শাস্ত্ৰীয় সংগীতত যি বাদ্যই হওক সেইটোক তালিম বুলি কোৱা হয় আৰু মানে ভকেলেই হওক স্বতন্ত্ৰ বাদনেই হওক তো সেই যেতিয়া মই নগেন চাংমাইৰ ওচৰত প্ৰথম মানে সেই কেইবছৰ যেতিয়া মই শিক্ষা গ্ৰহণ কৰি আছিলোঁ তেখেতে ক'লে যে মোৰ যিখিনি বিদ্যা দিব লগা আছে তোমাক দিলোঁ আৰু সেইটো সময়ত মই অল আছাম মিউজিক কনফাৰেঞ্চ মানে 3 বছৰে মই তবলাত ফাৰ্ষ্ট হৈছিলোঁ 1978, 79, 80 সেইটো সময়ত মানে গোটেই অসমত মানে অল আছাম মিউজিক কম্পিটিশ্যন বুলি হয় শাস্ত্ৰীয় সংগীতৰ তো তবলাত মই সেই সময়ত মই 3 বছৰ মই হেট্ৰিক কৰিছিলোঁ তেতিয়া বয়স কিমান আছিলে তেতিয়া মই জাষ্ট ক্লাছ 7 একেবাৰে সৰু 8, 9 তেনেকুৱা আৰু তো তেতিয়া মোৰ সেই সময়ৰ গুৰু নগেন চাংমাই ডাঙৰীয়া মোক ক'লে আৰু যে তোমাক মই মোৰ গুৰুৰ ওচৰত মই লৈ যাব বিচাৰিছোঁ তেতিয়া তুমি আৰু আগলৈ আগবাঢ়িব পাৰা তেতিয়া মই তেখেতৰ কথা সৰুগত কৰি মই পণ্ডিত শংকৰ ঘোষৰ ওচৰত তালিম ল'বলৈ আৰম্ভ কৰিলোঁ আৰু প্ৰতিটো ছামাৰ ভেকেশ্যনেই মই তেনেকৈ গুৰুৰ ঘৰলৈ যাওঁ আৰু পণ্ডিত শংকৰ ঘোষো ডিব্ৰুগড়লৈ আহে তেখেতে ডিব্ৰুগড় সংগীত মালঞ্চ বুলি এখন পণ্ডিত ইন্দ্ৰ কুঁৱৰ দেৱৰ সংগীত স্কুল এখন আছে মহাবিদ্যালয় তেখেতৰ তত্বাৱধানত তাতো আমাৰ ৱৰ্কশ্বপবিলাক হয় তেনেকৈয়ে মানে আৰম্ভ কৰিলোঁ আৰু যেতিয়া তাৰপিছতে মই আকৌ মোৰ হাইস্কুলীয়া শিক্ষা পৰীক্ষা সকলোখিনি সমাপ্ত হোৱাৰ পিছত আকৌ মই ইঞ্জিনিয়াৰিং লাইনত গ'লোঁ গুৱাহাটী সেই সময়ত আকৌ গুৱাহাটীত মই চুকবৰ বৰঠাকুৰ সেই সময়ত তাবলিষ্ট তেখেতৰ মোক ক'লে যে ইয়াত আৰু এজন ভাল লক্ষ্ণৌ ঘৰানাৰ তাবলিষ্ট আছে তুমি যদি ইচ্ছা কৰা তেখেতৰ ওচৰতো তালিম ল'বা তেতিয়া মই সেই সময়ৰ ৰাজগড়ৰ এটা ভাড়াঘৰত মানে আমাৰ উস্তাদ মুন্নে খাঁ চাহাব
আছিলে তেখেতৰ তাত মই আকৌ 4 বছৰ তালিম ল'লোঁ অ'কে ইতিমধ্যে গুৱাহাটী ইউথ ফেষ্টিভেল ইণ্টাৰ কলেজ চবতে মই গ'ল্ড মেডেল পাবলৈ সন্মুখীন হৈছিলোঁ সেই সময়ত আৰু ডিব্ৰুগড়ত থাকোঁতেও মানে মই এবছৰ যেতিয়া জিতুল সোণোৱাল আছিলে তেতিয়া সংগীতৰ ছেক্ৰেটাৰী মানে কলেজৰ তো ইণ্টাৰ কলেজ হৈছিলে গোলাঘাটত তাতো মই গ'ল্ড মেডেল লৈছিলোঁ আৰু তাৰপিছতে মই চাকৰিত জইন কৰোঁ চাকৰিত জইন কৰাৰ পিছতেই তবলাটো ভাবিছিলোঁ যে তবলা যিহেতু মই ইমানখিনিলৈকে আগুৱাই লৈ গ'লোঁ তেতিয়া মই ভাবিলোঁ যে এতিয়া মই যিহেতু যিখিনি শিক্ষা গ্ৰহণ কৰিলোঁ সেই শিক্ষাখিনি যদি মই কাৰোবাক বিলাব পাৰোঁ তেতিয়া মই ভাবোঁ যে উঠি অহা প্ৰজন্মই শাস্ত্ৰীয় সংগীতক আৰু ওপৰলৈ লৈ যাব পাৰিব সেয়ে মই ভাবিলোঁ যে মই প্ৰথম তবলা CD তবলা এষ্ট্ৰ মই উলিয়ালোঁ আৰু আজি মই যিখিনি CD তেতিয়াও সেই CD যে মোৰ যাত্ৰা আৰম্ভ হ'ল তাৰ পিছৰ পৰাই মই চাকৰি জীৱনৰ কৰ্মৰাজিৰ ব্যস্ততাৰ মাজৰে 3 বছৰ 4 বছৰৰ পিছে পিছে মই এখন CD মানে ওলাবলৈ আৰম্ভ কৰিলোঁ তেনেকৈ আজি এইখিনি যিখিনি CD উলিয়াইছোঁ তাৰে মোৰ হাতত যিখিনি আছিলে আজি মই চকুপানী পৰা তেখেতৰ হাতত তুলি ভাল লাগিছে মোৰ আজি ভাল লাগিছে এখন হাতত মোৰ জুবিন গাৰ্গৰ CD কেছেটসমূহ আছে অনামিকাৰ পৰা মুক্তিৰ পৰা নাহৰৰ পৰা আৰু আনফালে আপোনাৰ সকল আছে মানে ক'বলৈ গ'লে এয়া এটা সময়ত আমাৰ বাবে এটা স্মৃতি হৈ ৰ'ব কাৰণ আজিকালিতো সকলোবিলাক ইউটিউব বা আন প্লেটফৰ্মত আমি পাওঁ এনেধৰণে এইখিনি সাঁচি ৰাখিবলৈ পালে মোৰ খুব ভাল লাগিব ধন্যবাদ এইখিনি এনেকেই থাকিব মোৰ লগত তাৰপিছত মই আপোনাক সুধিব বিচাৰিছোঁ আপুনি উস্তাদ জাকিৰ হুছেইন তেওঁলোকক লগ পালে তাতকৈ ডাঙৰ কথা তেওঁলোকক লগ পোৱাৰ উপৰি আপুনি একেবাৰে আপোনাৰ যৌৱন অৱস্থাত আপুনি ভূপেন হাজৰিকা জুবিন গাৰ্গ আপুনি পাপন এওঁলোকৰ সংস্পৰ্শ আপুনি পাইছে হয় মানে যদিও মোৰ বেছটো তবলা আছিলে কিন্তু মই ক'ব বিচাৰোঁ সকলো উঠি অহা প্ৰজন্মকে বেছটো সদায় ক্লাছিকেল থাকিব লাগে আৰু ক্লাছিকেলৰ ফাণ্ডাটো থাকিলে মানে ধৰক আপুনি লঘু সংগীতেই যাওক বা ভূপেন্দ্ৰ সংগীতেই যাওক বা আপুনি খগেন মহন্তৰেই মানে লোকসংগীতেই আধাৰত যাওক আপুনি যদি শাস্ত্ৰীয় সংগীতটো যদি ষ্টুডেণ্ট লাইফত গভীৰভাৱে আয়ত্ব কৰি ল'ব পাৰে তাৰপিছত আপুনি যিকোনো এজন গায়কৰ যিখিনি আমাৰ অসমত মানে থৈ গৈছে আমাৰ অসমৰ লাইব্ৰেৰীত সংৰক্ষণ কৰি থৈছে সেইখিনি আপুনি অকণমান হ'লেও মানে তেওঁলোকক চুবক মানে টাচ ফিল কৰিব পাৰিব যে ভূপেন হাজৰিকাই গোটেই পৃথিৱীত কি দি থৈ গৈছে খগেন মহন্তই কি দি থৈ গৈছে জুবিন গাৰ্গৰ কথাটো ক'বই নালাগে কাৰণ জীয়াই থকালৈকে মানে জুবিন গাৰ্গে যিমানখিনি কৰি গ'ল তো একচুৱেলি জুবিন গাৰ্গৰ কথাটো এনেকুৱা ধৰণে তেখেতে মানে মানুহজন বেছি প্ৰেক্টিকেল আছিলে মানে থিয়ৰিটিকেলতকৈ প্ৰেক্টিকেলটো বেছি আছিলে সেইকাৰণে মানে খুব ৰিচাৰ্চ কৰিছিলে বস্তুবিলাক আৰু ৰিচাৰ্চ কৰিবলৈ হ'লে যথেষ্ট কনচেনট্ৰেশ্যন দিব লাগিব মিউজিকত তেওঁতো মিউজিকৰ বাহিৰে একো চিনিয়ে পোৱা নাছিলে আৰু তেওঁ গতিকে তেওঁ গম পাই গৈছিলে যে যিহেতু প্ৰথম তবলা শিকিছিলে তবলা শিকাৰ কাৰণে তেওঁ গম পালে যে প্ৰত্যেকটো বস্তুৰ প্ৰথম ষ্টাৰ্টিং প্ৰকৃত গুৰুৰ ওচৰত যাব লাগিব কাৰণ জুবিন গাৰ্গে যদিও বিভিন্ন লেংগুৱেজত গান গাইছিলে কিন্তু ষ্টাৰ্টিং কিন্তু ছাপ'জ ৰাভা গীতেই হওক বা ৰবীন্দ্ৰ সংগীতেই হওক তেওঁ কিন্তু সেই কলিকতাৰ কোন ৰবীন্দ্ৰ সংগীত ভাল গায় তেওঁৰ ওচৰত ডিছকাশ্যন কৰিছিলে বা তেজপুৰত তেওঁ ৰাভা সংগীত কোনে ভাল গাইছিলে ডিছকাছ কৰিছিলে এইটো নহয় যে তেওঁ উইদাউট ডিছকাশ্যন কোনোবা এটা আগবাঢ়ি গৈছে কাৰণ যাক অনুকৰণ কৰিব তেওঁ সুৰ লয় সকলোখিনি মিলিব লাগিব অকল গানটো গালেই নহ'ব কাৰণ গানটোৰ লগত তেওঁৰ যিখিনি সৃষ্টি থৈ গৈছে সেই ধাৰাটো মিলি থাকিব লাগিব আপুনি ভূপেন হাজৰিকাৰ ডাঙৰীয়াৰ ষ্টুডিঅ'ত জুবিন গাৰ্গক লগ পাইছে এটা সময়ত সেইটো সময়ততো আপোনাৰ মই একচুৱেলি ভূপেন হাজৰিকাক প্ৰথম লগ পাইছোঁ যোৰহাটৰ যে আপোনাৰ বিভূভূষণ বৰুৱা আছে বিভূদাৰ ঘৰতে ভূপেন দাই আহি পিনে সদায় তাতেই থাকে মানে সেইখন তেওঁৰ মানে একদম ঘৰুৱা ঘৰ আৰু জুবিন মানে যোৰহাটত মানে তেতিয়া মানে মই যিটো সময়ত মানে তবলাৰ মানে গোটেই মানে ইফালৰ পৰা সিফাল বজাই আছোঁ তেতিয়াতো জুবিনে মানে গান যেতিয়া গাই আছে মানে ধৰক য'ত ত'ত কোনেও ভবা নাই যে এই ল'ৰাজনে এদিন মানে গোটেই ৱৰ্ল্ডৰ
আফটাৰ মাইকেল জেকচন মানে গোটেই অসমখনক গোটেই ৱৰ্ল্ডত মানে প্ৰথম ইমেজলৈ আনি দিব তাৰমানে কাৰণ যেতিয়া জুবিনৰ মৃত্যু হৈছিলে তেতিয়াহে মানে গিনেছ বুক বা যিমানবিলাক ৱৰ্ল্ড ৰেকৰ্ড আছে মানে তাত গুগলত ওলাবলৈ ধৰিছে যে একচুৱেলি তেওঁ কিমান টেলেণ্ট ল'ৰাজনৰ ইভেন মই মানে এটা খুহুতীয়া কথা কৈছোঁ দেই মই ইমান এটা ব্যস্ততাপূৰ্ণ চাকৰি কৰোঁ কিন্তু যেতিয়াই মই এই এনেকুৱা বিহুৰ টাইমত গুৱাহাটীলৈ আহোঁ বা ক'ৰবাত যাওঁ মই যেতিয়া জুবিনৰ আজি বোলে ক'ৰবাত জুবিনৰ ফাংচন আছে মই মানে যেনে তেনে যাওঁৱেই দেই চাবলৈ মোক এটাই কথাই চবেই কয় তুমি গেইলৰ এজন ইমান টপ লেভেল ভাল তবলা বজোৱা জুবিনৰ গান শুনিবলৈ যোৱা নেকি কিন্তু সেই বস্তুটো মই তেতিয়াই ফিল কৰিছিলোঁ একচুৱেলি তেওঁ কোন হয় একচুৱেলি মই আপোনাক এনেকৈও সুধিব বিচাৰোঁ আপুনি ইঞ্জিনিয়াৰিং কৰিছে তাৰপিছত আপুনি ইমান ডাঙৰ এটা চাকৰি গেইলত আপুনি তাতে ইঞ্জিনিয়াৰ তাৰপিছত তবলা ছাত্ৰ অৱস্থাৰ পৰা আজিলৈকে মানে আপুনি এৰি যে দিয়া নাই তবলা হাতত মানে দুহাতত দুটা তবলা লৈ আপুনি গোটেই ভাৰতবৰ্ষখন বা পৃথিৱীখন ভ্ৰমণ কৰি আছে সেই বস্তুটো কেনেকৈ মানে সেই বস্তুটো হৈছে কি মোৰ দেউতা পুলিচ বিষয়া আছিলে আপুনিতো জানে পুলিচৰ মানুহবিলাকৰ এনি টাইম মানে ব্ৰেইন গৰম হৈ থাকে আৰু তো দেউতাই মানে মোক কৈছিলে যে তোৰ জীৱনত তবলাৰ বাহিৰে একো নহ'ব তেতিয়া মানে মই দেউতাক এটা চেলেঞ্জ কৰিলোঁ আৰু এইটোৱে মই ক'ব বিচাৰোঁ প্ৰতিজন ষ্টুডেণ্টে চেলেঞ্জ হিচাপে এটা টাৰ্গেট এচিভ কৰিবৰ কাৰণে মনতে দৃঢ় সংকল্প ল'ব লাগিব তেতিয়াহে তেওঁ তাবলাই নহয় তেওঁ ক্ৰিকেটেই হওক ফুটবলেই হওক আৰ্টেই হওক ড্ৰামা হওক অভিনেতা হওক এই বস্তুটো তেওঁ এনেকুৱা কৰি দেখাব লাগিব যাতে পিতৃ মাতৃও মানে কনফিডেঞ্চ দিয়াব পাৰে যে মই যদিও এই লাইনটো বাছি লৈছোঁ মই মোৰ সেই টাৰ্গেট মই এচিভ কৰিমেই তাৰ মাজতেও মোৰ চাকৰিও চলিব এইটোও চলিব কিন্তু মোৰ নিজৰ হৃদয়ত মানে এটা চেলেঞ্জ এটা থাকিব লাগিব সৰুৰে পৰা যে মই এচিভ কৰিম আৰু এই আদৰ্শটো যদি ষ্টুডেণ্ট লাইফৰ পৰাই সকলো ষ্টুডেণ্টে একাগ্ৰতে ল'ব পাৰে তেতিয়াহ'লে তেওঁ পঢ়াটো কি আজিকালি আপুনি CBSE ৰিজাল্ট শুনকচোন 99 পৰাহে আৰম্ভ হয় পাৰ্চেণ্টেজটো আমাৰ টাইমত মানে 60% এতিয়া 99 গতিকে 99 পোৱাৰ পিছতো মানে ল'ৰাক দেখিব কোনোবাই ফেশ্বন মডেলিং কৰি আছে কোনোবাই দেখিব ডিজাইনাৰ কোনোবাই দেখিব ৰক ষ্টাৰ 99টো আছেই তাৰ আৰু যি অকল পঢ়ি আছে এক্সট্ৰা কাৰিকুলাৰ যাৰ একো নাই বিল' লেভেলত আছে আৰু যি প্লাছ পইণ্ট এটা লৈ আছে তাক চবেই চিনি পোৱা হৈছে গুগলত গতিকে সেই এক্সট্ৰা কাৰিকুলাৰ এটা যদি এজন ষ্টুডেণ্টৰ থাকে তেওঁৰ মানে প্ৰতিভাটো চাকৰি লাইফত কোনফালেদি বিকশিত হ'ব এইটো কোনেও ক'ব নোৱাৰে আপুনি সমানে কেনেকৈ চলাই গৈ আছে মানে ছাত্ৰ অৱস্থাৰ পৰা ধৰি লওক ছাত্ৰ অৱস্থাত থাকোঁতে আপুনি গ'ল্ড মেডেলিষ্ট ইফালে 3বাৰকৈ আপুনি শ্ৰেষ্ঠ মানে মই এই কথাটো বিচাৰিছোঁ আপুনি যদি ধৰক হেৰি পঢ়াৰ টাইমত আপুনি ধৰি ল'লে ৰুটিন এখন বনালে যে মই ইমানখিনিলৈকে পঢ়িলোঁ বা এইখিনি আপুনি ৰিয়াজ কৰিলে এতিয়া ডিউটি টাইমতো আপুনি আপোনাৰ যিটো 24 ঘণ্টাটো আপুনি ডিউটি কৰি থাকিব নালাগে কিন্তু সেইটো আপোনাৰ নিজৰ এটা নিজে আপুনি টাইম এটা ছেট কৰি ল'ব যে আজি যদি মোৰ ৰাতিপুৱা ডিউটি আছে বা ৰাতি ডিউটি আছে তেনেহ'লে মই দুপৰীয়া কৰিলোঁ মানে বা আৰু সদায় যে কৰিব লাগে এইটো কথা নহয় আপুনি উইকলিও কিছুমান মানে আপোনাৰ জীৱন বন্ধু বান্ধৱ আপুনি ফ্ৰেণ্ডশ্বিপ কৰিবলৈ মানে শাস্ত্ৰীয় সংগীতৰ এটা আপোনাৰ কানেকশ্যন থাকিব লাগিব কাৰণ সেইটো হৈছে নিজৰ কথা কাৰণ আপুনি যেতিয়া টিভি এটা আপুনি চাই চেনেল বহুত আছে তো এইটো আপোনাৰ কথা আপুনি কোনটো চেনেল আপুনি চাব আপুনি যদি গোটেইবিলাক চেনেল পগাই থাকে তো আপোনাৰ এটাও চেনেল নহ'ব তো গতিকে আপুনিও মানে নিজৰ সেইটো মানে বোলে মই তবলাই প্ৰেক্টিছ কৰিব লাগিব বোলে মই আৰ্ট কৰোঁ আৰ্টটোৱে কৰি থাকিব লাগিব টাইম আপোনাক যথেষ্ট দিব পৃথিৱীখনে কিন্তু আপুনি জানিব কেনেকৈ মানে সেই টাইমটো আপুনি এডজাষ্ট কৰিবলৈ আৰু সেই তেনেকৈ মোৰ এতিয়ালৈকে চলি আছে আৰু নৱজ দা আপোনাক আৰু এটা প্ৰশ্ন সোধোঁ আমাৰ যেতিয়া আমি কলেজত থাকোঁ স্কুলত থাকোঁ গান বুলি ক'লে আপুনি হাতকেইটা ক'ৰবাত বাজিবলৈ আৰম্ভ কৰে কেতিয়াবা নিজৰ গাতে বজায় কোনোবাই কেতিয়াবা ডেস্কতেই বজায় কোনোবাই কিবা এটা মানে বাকচতেই বজায় তো সেই বস্তুটো গৈ পেলাই প্ৰপাৰ জেগাত তবলাত অহা সেই প্ৰক্ৰিয়াটো কেনেকৈ আহে মানুহৰ এই কুৱেশ্যনটোৰ আনচাৰ ডাইৰেক্ট এটাই তাবলা ইজ দ্য কিং অফ ক্লাছিকেল মিউজিক তাৰ মানে তাবলাৰ অবিহনে আপোনাৰ কোৰাছ নহয় তাবলাৰ অবিহনে ভায়লিন নহয় কথক নহয় যিকোনো বনগীত লোকগীত মিউজিকেল একো নহয় মানে আপোনাৰ যদি আপুনি মানে ছাপ'জ ক'ৰবাত আপুনি এখন ফাংচন কৰিব গৈছে গোটেইখিনিয়ে গান গাব ধৰক গ্ৰুপ এটাত একো ইনষ্ট্ৰুমেণ্ট নাই অকল তবলা থাকিলে হৈ গ'ল আপোনাৰ 10-12 দিন প্ৰেক্টিছ তবলা আগুৱাই দিলে ফাইনেলৰ আগদিনাখন গীটাৰ হাৰমনিয়াম চৰুত চেটাৰ যি আহিলে হৈ গ'ল গতিকে
তাবলা এই যে আপুনি ক'লে এনি টাইম আমাৰ আহি থাকে গাত, সেইটো হৈছে তাবলাৰ পৰা আহিছে আপোনাৰ ৰিদম কাৰণ ৰিদমটোৱে হৈছে মিউজিকৰ মেইন মানে মূল সুঁতি উৎস। সঁচাকে মানে যিকোনো এজন কণ্ঠশিল্পী হ'বলৈ যোৱাৰ আগত তেওঁলোকে তবলাক যদি সাৰোগত কৰি আগবাঢ়ে তেতিয়াহ'লে তেওঁলোকৰ মৰণ নাই। কাৰণ কেলৈ কৈছোঁ, আপোনাৰ তবলাৰ যিমানখিনি আমাৰ তাল আছে, আপোনাৰ তবলা শিকিবলৈ যি মানে বিচৰাত নিপুণৰ কোৰ্চ আছে, আপুনি সেই কোৰ্চটো যদি এবাৰ কৰি থয়, তাৰপিছত ঢোল বজাব, ঢোল যদি আপুনি শিকলি কয় 2 মাহ, বংগো 1 মাহ, ড্ৰাম ছেট 2 মাহ, বিটিংটো চবৰে একেই, খালি বাজনাৰ ষ্টাইলটো বেলেগ, লয়টো চবৰে তালটো চবৰে একেই, কাঁহৰ বা ইয়াতো তাবলাটো যিটো বাজিব তাতো সেইটো বাজিব, খালি ষ্টাইলটো বেলেগ। কিন্তু সেই যে বিটিং আপুনি তাবলাত যদি জানে, তেনে বাকীবোৰ ইনষ্ট্ৰুমেণ্ট শিকাবলৈ মানে আপোনাৰ কৰিবলৈ মানে শিকি আয়ত্ব কৰিবলৈ বেছি দিন নালাগে। আপুনি তবলাত আপোনাৰ গুৰু বহুত, কেইবাজনো গুৰুৰ ওচৰত আপুনি শিক্ষা লৈছে, দীক্ষা লৈছে। তবলা শিকিবৰ কাৰণে একচুৱেলি সময় কিমান লাগে? একচুৱেলি কথাটো এনেকুৱা ধৰণৰ, মই যে ক'লোঁ কিছুমান গুৰুৰ বিষয়ে, তাৰমানে ধৰক পণ্ডিত শংকৰ ঘোষ, অনিন্দ্য চেটাৰ্জী, আপোনাৰ মানে জাকিৰ হুছেইন, আৰু এতিয়াও বহুত প্ৰজন্ম উঠি আহিছে। মানে প্ৰকৃত গুৰুৰ ওচৰত যদি আপুনি শিকে, তেওঁলোকে লয়কাৰী বুলি এটা মেথামেটিক্স আছে তবলাত, যিটো বস্তু বহুত তাবলিষ্টে নাজানে। যদি আপুনি লয়কাৰী জানে, আৰু সেই লয়কাৰী বস্তুটো এনেকুৱা মানে 1 গুণ 2 গুণ 3 গুণ 4 গুণ, মানে কিছুমান মানে লয় মানে ফাষ্ট বিট, মিডিয়াম স্পীড, মিডিয়াম শ্ল', হাই স্পীড, সেই স্পীডটো মানে স্পীডটো বঢ়াই থাকে, কিন্তু আপোনাৰ লাগিব যে স্পীড বাঢ়ি গৈছে কিন্তু লয় একেটাই চলি থাকিব। সেইটো হৈছে মেথামেটিক্স। সেই মেথামেটিক্স মানে এইটোকে লয়কাৰী বুলি কয়। সেই লয়কাৰী মানে যিবিলাক তাবলিষ্টে শিকিছে প্ৰকৃত গুৰুৰ পৰা, তেওঁলোকে 1 ঘণ্টা প্ৰেক্টিছ কৰিলেই হ'ব। আচলতে অভ্যাস আৰু অভিজ্ঞতাই হয় বহুতখিনি পূৰ্ণতা আনে। হয়নে বাৰু? অভ্যাস আৰু প্ৰেক্টিছ কৰিবই লাগিব। প্ৰেক্টিছটো লাগিবই। আপুনি মানে ভাল গুৰুৰ ওচৰত আপুনি শিকক, এইটো ন' ডাউট। আৰু কিন্তু আপোনাৰ ভিতৰৰ পৰা সেই প্ৰেক্টিছটো আহিব লাগিব, কাৰণ তেতিয়াহে আপুনি নিজে গম পাব এখন ষ্টেজত বজালে বা কম্পিটিশ্যন এখন বা কনফাৰেঞ্চত বজালে যে আপুনি যিখিনি পাৰফৰ্মেঞ্চ দিলে, যে অডিয়েঞ্চে কেনেকুৱা পালে, ফিডবেকটো কেনেকুৱা আহিলে, তেতিয়াই আপুনি গম পাব যে তাৰমানে মই নেক্সট ফাংচনখনত এইটো ষ্টাইলত মানে যদি মই প্ৰেক্টিছ কৰোঁ, বা এইজন গায়কৰ ষ্টাইলটো এনেকুৱা, গতিকে এইজনৰ লগত বজাবলৈ হ'লে মই এনেকৈ ধৰণে বজাব লাগিব। আৰু দ্বিতীয়তে এইখিনি আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে কি, আমি তাবলিষ্টবিলাকে যেতিয়া স্বতন্ত্ৰ, যিটো মই ক'লোঁ লহৰা বজাওঁতে আমি যিমান চাউণ্ড প্ৰডাকশ্যন কৰোঁ কোনো প্ৰব্লেম নাই, এইটো আমাৰ তবলা বাজনা। কিন্তু যেতিয়া আপুনি এজন চৌৰ্ডৰ লগত বজাব বা ভায়লিনৰ লগত বজাব, কণ্ঠ সংগীতৰ লগত বজাব, সদায় কিন্তু আপুনি তেওঁক ফ'ল'হে কৰে, গতিকে আপোনাৰ চাউণ্ড বেছি তাত প্ৰয়োগ কৰাটো মানে ভাল নহয়। আপুনি তেওঁকহে ফ'ল' কৰিছে, গতিকে আপুনি তেওঁৰ অনুষ্ঠান, গতিকে তেওঁক প্ৰাধান্য কৰি আপোনাৰ বাজনাটো হ'লে তেখেতে মানে আপোনাক মানে যথেষ্টখিনি মানে তেখেতে মানে সংগতকাৰীটো ভাল হয় বুলি কয়। মই আৰু এটা প্ৰশ্ন ইয়াতে আহে, বাদ্যযন্ত্ৰ, বাদ্যযন্ত্ৰী আৰু কণ্ঠশিল্পী, যিটো কাহিনী আপুনি অলৰেডি ক'লে, যেতিয়া আপুনি চ'ল' পাৰফৰ্ম কৰিব, আপুনি তবলা লৈ পেলাই লগত 2জন সংগত কৰিব, তেতিয়া সেইটো আপোনাৰ নিজৰ পাৰফৰ্মেঞ্চ। তাত আপুনি আপোনাৰ বাদ্যযন্ত্ৰৰ চাউণ্ড আপুনি কণ্ট্ৰল নিজে কৰিব পাৰে। যেতিয়া এজন কণ্ঠশিল্পীয়ে আপোনালোকৰ লগত সংগত কৰিব, তেতিয়া সেই বস্তুটো সেই কণ্ঠশিল্পীজনৰ যাতে ভাল হওক, আপোনালোকে তেওঁক আমি ছাপোৰ্টহে কৰিব বিচাৰিছোঁ, তেওঁ আমাক ছাপোৰ্টহে লৈছে, গতিকে তেওঁক ফাৰ্ষ্ট প্ৰায়ৰিটিত ৰাখিব লাগে। কণ্ঠ কিন্তু ভাল হ'বই লাগিব। কণ্ঠ ভাল হ'বই লাগিব। আৰু এটা প্ৰশ্ন ইয়াত আহে, বহুতে কয় আজিকালি কণ্ঠশিল্পীসকলে বহুতে কয় যে মানে যেতিয়া তেওঁলোকক চাউণ্ড ভাল নহয়, বহুতে কয় নাই মোক এইটো চাউণ্ডেই লাগিব, বেলেগ চাউণ্ডত মই কৰিব নোৱাৰিম, মোক এইকেইগৰাকী বাদ্যযন্ত্ৰীয়ে লাগিব, নহ'লে মই বেলেগৰ লগত কৰিব নোৱাৰিম। একচুৱেলি সেই বস্তুটো আপুনি কেনেকৈ ভাবে? একচুৱেলি কণ্ঠশিল্পীগৰাকীৰ কণ্ঠ গুৰুত্ব বেছি হয় নে বাদ্যযন্ত্ৰৰ গোটেই সংগতটোৱে কৰিলেহে তেওঁৰ প্ৰগ্ৰেমটো ভাল হয়? মানে মোৰ মতে মানে তেওঁ মানে কমফৰ্টেবল জ'নটো পাবৰ কাৰণে তেওঁ মানে যদি তেওঁ মানে প্ৰথম ক'ৰবাত প্ৰয়াস কৰিব ষ্টেজত গৈছে, তেনেহ'লে তেওঁৰ এটা কনফিডেঞ্চৰ কথা এটা থাকে, গতিকে তেওঁ সদায় যিখিনিৰ লগত প্ৰেক্টিছ কৰে
তেওঁ সেইটো কমফৰ্ট জ'ন পায় বুজি পাইছোঁ। হঠাৎ কৰি যদি সেই ষ্টেজত সেই গ্ৰুপটোক যদি নাপায় বেলেগ এজন পায় তেওঁতো সেইকেইজনৰ লগত প্ৰেক্টিচ কৰা নাছিলে সেই কমফৰ্টনেছটো আনিবৰ কাৰণে তেওঁ ভাবে যে মই যদি আগতীয়াকৈ অকণমান কৈ দিওঁ মোৰ তেতিয়া প্ৰগ্ৰেমটোও ভাল হ'ব আদাৰৱাইজ মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গায়কগৰাকীয়ে তেওঁৰ কমফৰ্টনেছটো লৈ পিনে ষ্টেজ এটা কৰিলে তেওঁ সুখী হ'ব আৰু প্ৰতিজন গায়কে এইটো কথা নকয় অৱশ্যে যি হয়তো ধৰক নতুনকৈ আহিছে তেওঁৰ কেতিয়াবা কনফিডেঞ্চ অকণমান কম থাকিব পাৰে তেতিয়া তেওঁ সেইটো এটা ৰিকুৱেষ্ট কৰে আদাৰৱাইজ কিন্তু যিখিনি সংগতি কৰে তেওঁলোকেও সদায় তেওঁ নক'লেও কিন্তু তেওঁলোকে ছাপোৰ্টটো দিয়ে কিন্তু খালি এইটো এটা মানে আণ্ডাৰষ্টেণ্ডিঙৰ হিচাপত আৰু কথা এটা ডিছকাশ্যনহে কৰে এইটো মানে কোনেও কাকো বেয়া পোৱাই কৈছে এইটো কথা নহয় তাৰমানে মই ভাবোঁ তবলাবাদক যিসকলক আমি দেখিছোঁ যিসকল গুৰু সকলোৰে চুলি দীঘল হয় নহয় এইটো মানে কি মানে তাৰমানে কি কথাটো এনেকুৱা ধৰণৰ আৰু কাৰ্লি হয় হয় চাওক মানে ষ্টেজ গেটআপ এটা মেইন কথা আছে হা আপুনি ধৰক আপুনিতো ক্লাছিকেল অনুষ্ঠান এটা পৰিৱেশন কৰিছে হা তো মই যিটো জানো গুৰুজী মানে জাকিৰ হুছেইনে সদায় বেকফালে এটা তেওঁৰ হেৰিত য'তে পাৰফৰ্মেঞ্চ কৰিব তাজমহলটো থাকিব কিন্তু তেওঁৰ বেকফালে হা তো প্ৰতিজন তাবলিষ্টৰ কিছুমান মানে লগো থাকে হা আৰু এতিয়া চব সময়তো লগো লৈতো অৰ্গেনাইজেশ্যনে এৰেঞ্জমেণ্ট কৰিব নোৱাৰে গতিকে নিজকে লগোটো বনাবলৈ মানে নিজৰ গেটআপ নিজৰ ড্ৰেছ আৰু জেনেৰেলি মই আজি ধৰক আপোনাৰ ষ্টেজত হঠাৎ আহিছোঁ সাধাৰণতে মই সদায় চাৰেংগী মোৰ লগত নাগমা চাৰেংগী থাকে দেই বেনাৰছৰ পৰা আৰু নহ'লে জাকিৰৰ লগত যোনে বজায় তেওঁক মই মুম্বাইৰ পৰা মই সদায় মানে ৰিকুৱেষ্ট কৰোঁ কাৰণ তাবলাৰ লগত চাৰেংগী যিটো মানে সংগতকাৰী আৰু আমাৰ লগত যে তাবলাৰ লগত যোনে বজায় চাৰেংগীয়ে বা হাৰমনিয়ামে দুটা ইনষ্ট্ৰুমেণ্টে বজায় সেইজনক সেই বস্তুটোক নাগমা বুলি কয় দেই নাগমা যেনেকৈ তবলাক স্বতন্ত্ৰ বাদন কয় চাৰেংগী আৰু হাৰমনিয়ামে যেতিয়া আমাৰ লগত একম্পেনিমেণ্ট কৰে সেইটোক নাগমা বুলি কয় আৰু মই সদায় মানে মোৰ গুৰুজীৰ পৰা যিটো দেখিছোঁ মানে সদায় মই চাৰেংগীয়ে লওঁ আৰু এই যে ক'লে আপুনি মানে চুলি কেলে দীঘলকৈ এইবিলাক তো চব মানে গোটেই ষ্টেজ গেটআপৰ কাৰণে আজিকালি ইলেক্ট্ৰনিক তানপুৰা ওলাই গৈছে সেইকাৰণে বহুতে মানে ইলেক্ট্ৰনিক তানপুৰা ইউজ কৰে কিন্তু ষ্টেজ গেটআপৰ কাৰণে আপোনাৰ যদি যিখন নেচাৰেল তানপুৰা সেই নেচাৰেল তানপুৰা যদি ভোকেলিষ্ট এগৰাকী যদি লগত থাকে দেখিবলৈ ভাল লাগে সেইটো কাৰণে সদায় মানে মই চাৰেংগী আৰু দুইফালে তানপুৰা লৈয়ে মোৰ অনুষ্ঠান কৰোঁ আৰু মোৰ হেৰিবিলাকতো চিডিবিলাকতো আপুনি দেখা পাব চবতে তেনেকৈ আছে হা তেনেকুৱা ধৰণে আছে আপোনাৰ প্ৰথম আটাইতকৈ ডাঙৰ ষ্টেজ প্ৰগ্ৰেম কি আছিলে এতিয়াও সদায় মনত থকা মোৰ মানে সেই কথাটো তাৰমানে মই যেতিয়া ক্লাছ মানে 7ত আছিলোঁ আৰু অল আছাম মিউজিক কম্পিটিশ্যন হৈছিলে তো মিউজিক কম্পিটিশ্যন হওঁতে মই ভবা নাই যে মই ফাৰ্ষ্ট হ'ম বুলি মই ভাবিছোঁ আৰু যে মই বেলেগ কম্পিউটাৰ নিচিনাকৈ মই তাত পাৰফৰ্ম কৰিব গৈছোঁ যেতিয়া প্ৰাইজ পালোঁ প্ৰাইজ পোৱাৰ পিছত যোনে যোনে ফাৰ্ষ্ট প্ৰাইজ পাইছিলে চবকে মানে অকণমান অনুষ্ঠান মানে এটা পাৰফৰ্মেঞ্চ কৰিবলৈ দিছিলে সেইটোৱে হৈছে মোৰ চবতকৈ স্মৰণীয় ফাৰ্ষ্ট ষ্টেজ প্ৰগ্ৰেম আছিলে তাৰমানে যে মই ফাৰ্ষ্ট টাইম ইমান গুণী জ্ঞানী সংগীতজ্ঞৰ মানে ফ্ৰণ্টত মই বজাবলৈ পাইছোঁ মানে আৰু আপুনিতো ভাৰতবৰ্ষৰ বিভিন্ন স্থানত অনুষ্ঠান কৰিছে আপোনাৰ মনত ৰৈ যোৱা কেইখনমান অনুষ্ঠানৰ নাম ক'ব নেকি য'ত মানে সন্মুখত যথেষ্ট ব্যক্তি আছিল সেই তেনেকৈ মানে ধৰক আপোনাৰ মই লক্ষ্ণৌত বজাইছোঁ তাৰপিছত মানে আমাৰ দিল্লীত বজাইছোঁ দিল্লী মানে কি মোৰ নিজৰ গেইল ইণ্ডিয়া লিমিটেড তাতো মানে তেওঁলোকে কিন্তু মই এটা গেইল আইডল কম্পিটিশ্যন কৰিছিলোঁ তাত মই গেইল আইডল ময়ে হৈছিলোঁ তো যেতিয়া মই তাত গৈ বজোৱাৰ পিছত মোক আমাৰ যিজন মানে মেইন তেওঁ মোক সুধিছে হোৱাট ইজ ইয়'ৰ এমপ্লয়মেণ্ট নাম্বাৰ মানে তেওঁ বিশ্বাস কৰা নাই মই যে এমপ্লয়ী আপুনি সেইটো এটা মোৰ কাৰণে স্মৰণীয় তাৰমানে আৰু সেইদিনাখনে মানে আমাৰ গোটেইখিনি ব'ৰ্ড অফ ডাইৰেক্টৰ চবে মানে তাবলা বস্তুটো কি বোলে জীৱনত প্ৰথম শুনিছে অথচ তেওঁলোক দিল্লী মুম্বাইতেই আছে বা গোটেই বাহিৰতো আছে কিন্তু এনেকৈ ক্লাছিকেলৰ তাবলা বস্তুটো মানে কোনোদিন শুনা নাছিলে মানে তেওঁ কৈছে আৰু যে শাস্ত্ৰীয় সংগীতটো যে ইমান এটা পৰ্যায়ৰ আছে মানে মহত্ব আছে আমি বোলে তোমাৰ তাবলা বাদনৰ পৰাহে আজি গম পাইছোঁ সেইটো মোৰ কাৰণে এটা মানে স্মৰণীয় তবলাৰ বিষয়ে যদি সুধো তবলা ক'ৰ পৰা সৃষ্টি হৈছিল এয়া হৈছে মানে আপোনাৰ সেই ৰজাৰ আমিৰ খুচৰু
মানে তেখেতে মানে আৰু তেখেতৰ আৰু এজন অপনেণ্ট এজন মানে ৰাজ দৰবাৰত মানে কম্পিটিশ্যন চলিছিলে মানে প্ৰথমতে তবলা নাছিলে প্ৰথমতে মানে আপোনাৰ হেৰি মৃদংগমৰ নিচিনা এনেকুৱা হৈ আছিলে হা বস্তুটো এনেকে আছিলে এনেকুৱা আছিলে আমাৰ ঢোলটো নিচিনা মৃদং তো সেই আমিৰ খুচু মানে যিজনে তাৰমানে হাৰি গ'ল তেওঁ মানে খঙতে এনেকে কৰি দিলে হা এইটো ভাঙি থাকিলে ভাঙাৰ পিছত তেওঁ তাৰপিছতো দেখিলে এতিয়াও দেখোন তবলা মানে তব্বি বাজ ৰাহা হে তব্বি বাজ ৰাহা হে তেতিয়াৰ পৰাই তবলা আৰম্ভ হৈছে interesting. মানে পাৰ্চী ৱৰ্ডটো সেইটো আৰু সেই একচুৱেল তবলা কিন্তু তাৰ পৰা হৈছে ওকে কাৰণ ষ্টাৰ্টিঙত এনেকুৱা তবলা নাছিলে ষ্টাৰ্টিঙত মানে আপোনাৰ পাখোৱাজ মৃদংগ এনেকুৱাই আছিলে সেই কম্পিটিশ্যন চলিছিলে দেখিলে তেওঁ হাৰি গ'ল তেওঁ খঙতে মানে এনেকুৱা কৰি পেলালে হা তাৰপিছত দেখিলে এনেকুৱা কৰাৰ পিছতো তেওঁ দেখিলে এনেকুৱা কৰাৰ পিছত দেখিছে এইটো দেখোন বেলেগ চাউণ্ড মানে তব ভি বাজ ৰাহা হে বল ৰা তব ভি বল ৰাহা হে তব ভি বল ৰাহা সেই তব ভি বল ৰাহাৰ পৰা তবলা আহিছে তবলা যিটো আমি মানে ভাৰতীয় সংগীত জগতৰ হিষ্ট্ৰী বুৰঞ্জীৰ পৰা আমি এই কথাটো পাইছোঁ আৰু তেনেকুৱা আৰু ইণ্টাৰেষ্টিং এইটো কথা ভাল কথা শিকিলো আজি নহ'লে গমেই নাপালোহেঁতেন আজি হয় 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 আৰু তবলাৰ যেটো এটা ডাঙৰ এটা সৰু থাকে গোটেই তবলাৰ খিনি কি বুলি কয় মানে এইটো মানে লেফ্ট হেণ্ড চাইডটো মানে বেজ কাম কৰে বেছ আৰু এইখিনিয়ে মানে আপোনাৰ পুৰা ডিপ লেভেল মানে হাই স্কেলৰ লেভেলখিনি কাম কৰে আৰু মাজত যিখিনি ক'লা মাজে এইখিনি মানে চিয়াহী বুলি কয় তাৰমানে এইখিনিয়ে মানে গম্ভীৰটোখিনি আনে তাৰমানে তেনেকুৱা আৰু বুজি পাইছোঁ তেনেকুৱা আৰু মানে গোটেই চামৰাটো আমাৰ মানে মেইনলি মানে গৰু বা ম'হৰ তেনেকুৱাৰ পৰা কৰে আৰু এনেকুৱা এইটোক মানে চাউনি বুলি কয় আৰু এই ৰছীবিলাকক বদ্দি বুলি কয় তেনেকুৱা আৰু নমস্কাৰ দা কিবা আৰু এবাৰ হয় হয় কম সময়ত কিবা এটা শুনাওক না এনেই মানে ধৰক আমাৰ মই তবলাত বিভিন্ন তাল থাকে ধৰক ইমান সময় মই ধৰক 3 তাল বজালোঁ আৰু এতিয়া মই জাষ্ট অকণমানকৈ আৰু চমু আৰু 2-3 মিনিটৰ মই জপ তাল মানে যিটো 10 মাত্ৰা আৰু ইতিমধ্যে আৰম্ভণিতে মই 3 তালৰ 16 মাত্ৰা মানে আমাৰ 16 মাত্ৰা 10 মাত্ৰা 12 মাত্ৰা 9 মাত্ৰা এনেকৈ কৰি তালবিলাক বন্ধা থাকে তো এতিয়া মই জপ তালৰ অকণমানকৈ আৰু কাইদা অকণমান বজাই সামৰণি কৰিম আৰু নিশ্চয়
অভিজিত আপোনাৰ তবলা বাদনৰ বিষয়টো আমি অলপ অনুমান কৰিব পাৰিলে আপোনাৰ শৈক্ষিক আৰু চাকৰি জীৱনৰ বিষয়ে ঘৰত কোন কোন আছে পৰিয়ালত কোন কোন আছে আৰু কেনেকৈ বৰ্তমানো চাকৰি জীৱন চলি মানে মোৰ দেউতাৰ নাম শ্ৰীযুত সদানন্দ দুৱৰা, মাৰ নাম মীৰা দুৱৰা। দেউতাৰ চাকৰি সূত্ৰে পুলিচত চাকৰি কৰিছিলে আৰু পুলিচ বিষয়া আছিলে। তো বিভিন্ন জেগাত ট্ৰেন্সফাৰ হৈছিলে, সেই সূত্ৰে বিভিন্ন জেগাত মই থাকিব লগা হৈছিল আৰু শেষত মানে মোৰ ক্লাছ 6ৰ পৰা হোষ্টেল লাইফ আৰম্ভ হৈ গৈছিলে আৰু কাৰণ সেইটো সময়ত আজিৰ নিচিনাকৈ সকলো জেগাতে স্কুলৰ পৰিৱেশ নাছিলে, তাৰমানে আছিলে ধৰক সেই ষ্টেণ্ডাৰ্ডটো নাছিলে। সেইকাৰণে মোক মানে স্কুলীয়া জীৱনটো মোৰ ৰামকৃষ্ণ মিছনত মই শিক্ষা গ্ৰহণ আৰম্ভ কৰিলোঁ ডিগবৈ। তো 6ৰ পৰা 12লৈ তাতে পঢ়িছিলোঁ। শিক্ষাৰ্থীৰে ক্লাছ 10 ক্লাছ 12 ফাৰ্ষ্ট ডিভিজন মই পাছ কৰিছিলোঁ আৰু তাৰপিছতে মই আছাম ইঞ্জিনিয়াৰিং কলেজত মোৰ কেমিকেল ইঞ্জিনিয়াৰিঙত মই পাছ কৰিলোঁ উইথ অনাৰ্ছ। আৰু তাৰপিছতে পষ্ট গ্ৰেজুৱেট প্লেটিনাম টেকন'লজি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আৰু পেৰেলেলি মই সংগীত বিচাৰত লক্ষ্ণৌ ভাটখাণ্ডে ইউনিভাৰ্চিটিৰ পৰা উইথ ফাৰ্ষ্ট ক্লাছ গ'ল্ড মেডেল আৰু সৰ্বভাৰতীয় সংগীত আৰু সংস্কৃতি পৰিষদ ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটিৰ পৰা তাৰ পৰাও মই ফাৰ্ষ্ট ক্লাছ কলিকতা আৰু আপোনাৰ আকাশবাণী অল ইণ্ডিয়া ৰেডিঅ' ডিব্ৰুগড় গুৱাহাটীও মই আৰ্টিষ্ট যুৱবাণী আৰু সেই তেনেকৈ আৰু যেতিয়া মই ইঞ্জিনিয়াৰিঙত আছিলোঁ মই স্পীক মেকৰ জেনেৰেল ছেক্ৰেটেৰী আছিলোঁ। স্পীক মেকৰ জেনেৰেল ছেক্ৰেটেৰী হোৱাৰ বাবে এটা মোৰ বিৰাট মানে মই নিজকে সৌভাগ্যৱান ভাবিছিলোঁ। সেই সময়ত মোৰ উস্তাদ আমজাদ আলী খান, পণ্ডিত শিৱ কুমাৰ শৰ্মা, হৰিপ্ৰসাদ চৰচীয়া, সোণাল মানসিং, মানে সকলোবোৰ আৰ্টিষ্ট মানে স্পীক মেকে এটা মানে অনুষ্ঠান আছিলে, মানে স্কুল কলেজত মানে বিনামূলীয়াকৈ তেওঁলোকে প্ৰদৰ্শন কৰিছিলে আৰু সেই সুযোগতে মই আৰ্টিষ্টবিলাকৰ লগত মানে ডাইৰেক্ট ক্ল'জ এটা কণ্টেক্ট পাইছিলোঁ আৰু তেওঁলোকৰ পৰা বহুতখিনি উপদেশ পাইছিলোঁ কেনেকৈ কৰিলে ভাল হয়। তাৰপিছতে ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত চাকৰি সূত্ৰে মই গেইল ইণ্ডিয়া লিমিটেডত জইন কৰিলোঁ। বৰ্তমান মই ডেপুটি জেনেৰেল মেনেজাৰ কলিকতা, তাতে মোৰ কৰ্মবাসী। ইয়াত মোৰ ঘৰ, ৰঙালী বিহুৰ উদ্দেশ্যে আহিছিলোঁ আৰু যোৱাকালি চিডিমোচনো কৰিলোঁ। তো গেইলত চাকৰি কৰাৰ পিছতো সময় সবিশেষে যেতিয়াই কিবা এটা অপৰচুনিটি আহে আৰু বিশেষকৈ মই আৰু এটা মোক মানে আৰ্টিষ্টবিলাকে চিলেক্ট কৰি এইটো এটা কথা, মই এতিয়ালৈকে যিমানখিনি য'ত পাৰফৰ্মেঞ্চ কৰিছোঁ, যেতিয়াই মোক কোনোবাই কিবা এটা পাৰফৰ্মেঞ্চ কৰাৰ হিচাপত কিবা এটা আগবঢ়ায় আৰু মই কিন্তু তাতেই ঘোষণা কৰি দিওঁ যে এই অনুদানটো আপোনালোকৰ ওচৰ মানে সেই জেগাৰ যিখিনি দুখীয়া ল'ৰা ছোৱালী আছে তেওঁলোককে আপোনালোকে যদি দিয়ে, ক্লাছ 10-12ৰ যদি ক'ৰবাত তেওঁলোকৰ সুবিধা হয় তাতে দিলেই মই ভাল পাম। কাৰণ মই এটা অনুষ্ঠান কৰ্ম ব্যক্তি হয়। তো সেইটো হিচাপত যেতিয়া মই সুকন্যা শংকৰৰ লগতো এবাৰ মানে ৰবি শংকৰৰ ছোৱালীৰ লগত বজাইছিলোঁ, মানে মই প্ৰগ্ৰেম চাব গৈছোঁ আলচাৰাংগা, তাবলিষ্টৰ ফ্লাইট মিছ হৈ গ'ল। মইতো প্ৰগ্ৰেম চাব গৈছোঁ, ঘোষণা কৰিছে যে কোনোবা আছে নেকি। মই কৈ দিলোঁ যে হা মই মানে ফেচবুকতে দিছে আৰু মই একচেপ্ট কৰিলোঁ আৰু। তো মই যেতিয়া মানে মোক কৈছে ইমিডিয়েট কাম টু ষ্টেজ, তো মই বজালোঁ। তাৰপিছত বজোৱা শেষ হোৱাৰ পিছত মোক সুধিছে মই কোন অৰ্গেনাইজেশ্যনৰ পৰা আহিছোঁ, ক'ত শিকাই আছোঁ। তেতিয়া মই মোৰ ক'লোঁ যে মইতো গেইলত চাকৰি কৰোঁ। তেওঁ মানে কৈছে লাইফত ফাৰ্ষ্ট টাইম এজন মিউজিক মোক ফাৰ্ষ্ট টাইম এনেকৈ আনচাৰ দিছে যে মই কিবা এটা তেওঁক দিব বিচাৰিছোঁ, মোৰ লগত ইমান ধুনীয়া পাৰফৰ্মেঞ্চ কৰিলে, কিন্তু তেওঁ এইটো দান দিছে মানে উঠি অহা প্ৰজন্মৰ বাবে। তেনেকৈ মিউজিক মানে ধৰক বিভিন্ন ব্যক্তিক গুণী ব্যক্তিক পাইছোঁ আৰু যিখিনি ব্যক্তিক পাইছোঁ সেয়ে মোৰ কাৰণে গিফ্ট আৰু ডাঙৰ অপৰচুনিটি। তাৰ বাহিৰে মোক একো নালাগে তাৰমানে, কাৰণ মই ভাবোঁ উঠি অহা প্ৰজন্মই যদি মোৰ কিবা অকণমান উদ্দেশ্যত যদি অকণমান সাৰ্থকতা হয় সেয়ে মোৰ কাৰণে ডাঙৰ গিফ্ট।
আপুনি ইঞ্জিনিয়াৰিং কৰি থকা সময়ত যিটো ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্টৰ আমি দেখাই পাওঁ 3 ইডিয়টছখন চালে দেখা পাওঁ কিমান ষ্ট্ৰেছ থাকে হয়নে কিমান ডিপ্ৰেশ্যন থাকে আপোনাৰ গোটেই জীৱনটোত সেই ডিপ্ৰেশ্যন চাগে নাই কেতিয়াও কাৰণ আপুনি গোটেই বস্তুখিনি শিল্পী সত্তা এটা লৈ পেলাই যিহেতু আগবাঢ়িছিলে পঢ়া শুনাৰ ক্ষেত্ৰতো হওক চাকৰি জীৱনতো হওক হয়নে বাৰু হয় মানে সেয়ে মানে ধৰক আপুনি যদি মানে এই সংগীত ধাৰাটো মানে ইঞ্জিনিয়াৰিঙতো যেতিয়া মানে যিমানবিলাক ফাংচন হয় প্ৰিন্সিপাল ছাৰে গোটেইখিনি সদায় মোৰ ওপৰতে ডিপেণ্ড কৰে যে নৱজ্যোতি তুমি এইখন ফাংচন আছে এয়া আমাৰ আহিব তো নিয়াৰিকৈ গোটেইখিনি পৰিচালনা কৰিছিলোঁ আৰু মই ভাবোঁ মানে মিউজিক থেৰাপি ইজ দ্য বেষ্ট থেৰাপি অফ দ্য ৱৰ্ল্ড একচুৱেলি যিটো আমাৰ এতিয়া সুনীতা খাউণ্ডে কৰি আছে কিন্তু দেই আৰু সুনীতা খাউণ্ডৰ নিচিনাকৈ আৰু বহুতেও কৰি আছে মই বিশেষকৈ সুনীতা খাউণ্ডক গম পাওঁ কাৰণে কথাটো কৈছোঁ আজি এই মঞ্চত কাৰণ বহুত ডক্টৰ ফেইলাৰ হৈ গৈছে কিন্তু মিউজিক থেৰাপিয়ে কিন্তু মানুহজনক কিন্তু উইদাউট মেডিচিন বহুত লংজিভিটি কৰি দিছে কিন্তু আপোনাৰ বাকী পৰিয়াল বিয়া বাৰু মোৰ হেৰি ৱাইফৰ নাম ভৈৰৱী সেইকাৰণে মই সদায় মোৰ যিমানকেইখন CD উলিয়াইছোঁ ৰাগ ভৈৰৱী প্ৰডাকশ্যন হিচাপেই মই মানে নামাংকিত কৰিছোঁ আৰু ইয়াত মোৰ হাতীগাঁৱতে ঘৰ তাতো মোৰ ঘৰটোৰ নাম ৰাগ ভৈৰৱী ৰাখিছোঁ আৰু মোৰ দুটা ল'ৰা দুইটাই ইঞ্জিনিয়াৰিং পাছ আউট বৰ্তমান দুইটাই জবত আছে তেওঁলোকে তবলা নবজায় কিন্তু মানে বেলেগ ইনষ্ট্ৰুমেণ্ট আৰু এনেই অলপ স্পৰ্টছত আছে আৰু কাৰণ সংগীত শাস্ত্ৰীয় সংগীত এনেকুৱা এটা বস্তু এইটো মানে কোনোবাই কাৰোবাক ক'বই কৰা বস্তু নহয় এইটো হৃদয়ৰ পৰা আহিব লাগিব আৰু আমাৰ টাইমত কি হৈছিলে আমি প্ৰেক্টিছ কৰিবলৈ টাইম পাইছিলোঁ কিন্তু এতিয়া পঢ়াৰ যিটো প্ৰেছাৰ আৰু এতিয়া মানে ধৰক কিবা এটা বস্তু শিকি আকৌ মানে পেৰেণ্টছক ইমিডিয়েট প্ৰাইজ এটা লাগে এই কথাটোৰ কাৰণে বহুত ল'ৰা ছোৱালীয়ে একোৱে শিকিব নিবিচাৰে কম্পিটিশ্যন কৰি পেলালে গোটেই কম্পিটিশ্যন কৰি পেলালে হৃদয়ৰ অনুভূতিত নহয় আৰু এইটো মানে কম্পিটিশ্যনত ফাৰ্ষ্ট পাবি নে ছেকেণ্ড পাবি সেইটো হৈ গ'ল তো মই সেইকাৰণে মানে মোৰ ল'ৰা দুটাক এইটোৱে গাইড কৰি আহিছোঁ যে কোনে কি কৰিছে কি কৈছে নহয় কিন্তু নিজৰ ভৰিৰ ওপৰত যাতে গোটেই জীৱনটো কাৰো ওচৰত হাত নপতাকৈ যে নিজৰ যিটো চেলেঞ্জিং টাস্ক মানে নিয়াৰিকৈ কৰি মেলি মানে ভাল মানুহ হোৱাৰ এটা মই উপদেশ দিছোঁ আৰু আপোনাৰ ভৱিষ্যত প্লেনিং বুলি ক'লে ভুল হ'ব কাৰণ আপুনি লগত লৈয়ে গৈছে তবলাক তথাপি মই সুধিছোঁ অসমৰ ছাত্ৰ ছাত্ৰী নতুন প্ৰজন্মক কিবা শিকোৱাৰ প্লেনিং আছে নেকি আপোনাৰ গুৰু বহুত আছে আপোনাক কোনোবাই যদি গুৰু মানিব বিচাৰে সেইটোতো মই সদায় কয়েই মানে সেইটো মানে ফ্ৰীকৈ মোৰ ওচৰত আহিব পাৰে যিখিনি মোৰ বিদ্যা আছে মই শিকাব পাৰিম খালি নিজৰ ইণ্টাৰেষ্টৰ কথা যোনে যিটো সময়ত টাইম দিব পাৰে সেইমতে মই আগবাঢ়িব পাৰিম নিশ্চয় তেনেকুৱা আৰু ভাল লাগিলে আজি লগ পাই আপোনাক আৰু আজিলৈ বিদায় লওঁ হয় মোৰ বহুত ভাল লাগিলে আপোনালোকৰ বাৰ্তালাপৰ সমূহ ক্ৰমবিন্দুৰে শেষত আকৌ এবাৰ মই সকলোকে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত বহুত ধন্যবাদ একেবাৰে সৰু এটা অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ মাজলৈ আমি লৈ আহিবলৈ বিচাৰিলোঁ নৱজ্যোতি দুৱৰা ডাঙৰীয়াক আৰু তেখেতে এগৰাকী ইঞ্জিনিয়াৰ লগতে গেইলত তেখেতে কৰ্মৰত এটা বিশেষ পদবীত তেখেত আছে সমানে সমানে ছাত্ৰৰ সময়ৰ পৰা তেখেতে তবলাৰ লগত জড়িত হৈ আছিল আৰু বৰ্তমান চাকৰিৰ জীৱনতো তবলা তেখেতে এৰি দিয়া নাই ভাৰতৰ বহু কেইগৰাকী গুণী জ্ঞানী ব্যক্তিৰ সৈতে তেখেতে তবলা বাদন কৰিছে আৰু নতুন প্ৰজন্মক এটাই তেওঁ ক'ব বিচাৰিছে যে তবলাক কম্পিটিশ্যন হিচাপে নলৈ জীৱনৰ এটা অংগ হিচাপে লৈ শিকিব পাৰে তেওঁলোকে আৰু তেনেধৰণে আগবাঢ়ি গৈ আছে আৰু তেখেতে প্ৰতি বছৰে বুলি ক'লেও ভুল হ'ব মাজে মাজে তেখেতে এনেধৰণে তবলাৰ CD ৰাইজৰ বাবে মুকলি কৰে আৰু শেহতীয়াকৈ তেখেতে গুৱাহাটীত আহি আন এখন তবলাৰ কেছেট দুখনকৈ মুকলি কৰি দিলে গতিকে এইখিনি মই মাজে মাজে ক্লিপ আপোনালোকক লগাই দেখুৱালোঁ বাকী আপোনালোকে তেওঁৰ লগত যোগাযোগ কৰিব কথা পাতিব তেওঁক ফ'ল' কৰিব ছ'চিয়েল মিডিয়াততো আছে নিশ্চয় তাতে চাব পাৰিব আপোনালোকে আজিলৈ বিদায় লওঁ ধন্যবাদ থেংক ইউ